নমস্কাৰ মেধা শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো এইটো ভিডিঅত অনুশীলনী 4.1 কোৱেশ্চন নম্বৰ 4 5 6 আমি আলোচনা কৰিম তো সবচে 4 নম্বৰ লৈছো কি কৈছে দুটা অংকৰ এটা সংখ্যাৰ অংক দুটাৰ যোগফল 12 সংখ্যাটোৰ লগত 36 যোগ কৰিলে ইয়াৰ অংক দুটাৰ স্থানৰ সালসলনি হয় সংখ্যাটো কি তো ইয়াত সবচে প্ৰথমতে আমাৰ কি কৈছে দুটা অংকৰ এটা সংখ্যাৰ অংক দুটা গুণফল ওকে তো প্ৰথমতে চোৱা এটা সংখ্যা আমি লৈছো ধৰা 52 এটা এটা দুই অঙ্কীয় সংখ্যা ঠিক আছে ইয়াক আমি কেনেকৈ লিখিব পাৰো 5 * 10 + 2 এনেকৈ লিখিব পাৰো হয়নে মানে একক স্থানত থকা অংকটো যোগ হিচাপে লিখিব পাৰো আৰু যেটো দশক স্থানত থকা অংক তাৰ লগত 10 পূৰণ হিচাপে লিখি তাৰ লগত আমি একক স্থানৰ অংকটো যোগ কৰি দিও হয় এতিয়া সবচে প্ৰথম আমাৰ কি কলা অংক দুটা অংকৰ এটা সংখ্যাৰ অংক দুটাৰ গুণফল 12 ঠিক আছে এতিয়া প্ৰথমতে আমি ধৰি লম যে ধৰা হল তোমাৰ একক স্থানৰ অংকটো x ঠিক আছে একক স্থানৰ অংকটো আমি x বুলি ধৰিম এতেকে দশক স্থানৰ অংকটো কি হ'ব দশক স্থানৰ অংকটো কি হ'ব তোমাৰ দুইটাৰ গুণফল মানে x ইনটু হে অংকটো গুণফল কিমান 12 গতিকে আনটো অংক কিমান হ'ব x/12 ঠিক আছে এখনটো জানি মানে বুজি পাবাই এতিয়া এটাকে সংখ্যাটো কিমান আমি প্ৰথম এটো উলিয়াই লম তাৰ পিছত বেলেগ কাহিনী মানে ঠিক আছে এতিয়া চোৱা দশক স্থানৰ অংকটো ইয়াত চোৱা দশক স্থানৰ অংকটোৰ লগত আমি 10 পূৰণ কৰি একক স্থানৰ অংকটো যোগ হিচাপে লিখো হয় তো ইয়াতে কি কৰিম দশক স্থানৰ অংক কিমান 12/x পূৰণ 10 যোগ কিমান x বা এনেকৈ লিখিব পাৰা 120/x প্লাস x ঠিক আছে এনেকৈ লিখিব পাম হ'ব এতিয়া আহি যাব আমাৰ প্ৰশ্নটোত আমাক কি বুলি কৈছে সংখ্যাটোৰ লগত 36 যোগ কৰিলে ইয়াৰ অংক দুটাৰ স্থানৰ সালসলনি হয় ঠিক আছে তো 120/x আমাৰ সংখ্যাটো এটো প্লাস x ঠিক আছে এটো আমাৰ সংখ্যাটো ইয়াৰ লগত মই কিমান যোগ কৰিম 36 ওকে নো প্ৰবলেম হ'ব তাবা কি কৈছে অংক দুটাৰ স্থানৰ সালসলনি হয় অংক দুটাৰ স্থানৰ সালসলনি হয় মানে দশক স্থানত একক স্থানত যাব একক স্থানত দশক স্থানত আহিব আৰু ইয়াত যদি মই দেখাও ইয়াত কি হ'ব 52 টো হৈ যাব কিমান 25 ঠিক আছে এতিয়া তুমি এই যে 2 আছে ইয়াক কি লিখিব পাৰা 2 পূৰণ 10 যোগ 5 মানে 25 টোক তুমি এনেকৈ লিখিব পাৰা তো কি হ'ল অংক দুটাৰ স্থানৰ সালসলনি হৈ গ'ল 2 টো জায়গাত 5 আহিলে 5 টো জায়গাত 2 আহিলে ঠিক আছে গতিকে ইয়াটো কি হ'ব আমাৰ যেটো এটো আছিল মানে x মানে 10x এটো ইয়ালে আহিলে কি হ'ব x ৰ লগত 10 পূৰণ হ'ব মানে 10x প্লাস কিমান 12/x আৰু এটো যোগ হিচাপে থাকি যাব ঠিক আছে বুজি পাইছো এতিয়া এটো আমি সলভ কৰিব লাগে ঠিক আছে তো কৰি পেলাও কিমান এই গুটেখিনি কিফালে লৈ যাম তো 10x - x কিমান তোমাৰ নালাগে ইয়াতে কোন ঠিক আছে এটো কৰি লও তাপা দেখা যাব এটো 120 প্লাস x * x কিমান x স্কয়াৰ x * 36 কিমান প্লাস 36x ইকুৱেল কিমান তোমাৰ 10x স্কয়াৰ x * x স্কয়াৰ প্লাস 12/x তো দেখা দেই কথা এটো আৰু এটো ইয়াৰ পৰা কি হ'ব x টো উঠি যাব 10x স্কয়াৰ টো এফালে লিখিছো হা 10x স্কয়াৰ বাকি কি হ'ব 36 তাপা ax স্কয়াৰ টো ৰবা ভালকে লিখি লও 12 ইকুৱেল x স্কয়াৰ প্লাস 36x plus 120 okay তো implies সব এফালে লৈ আহিলে কিমান হ'ব এটো হৈ গ'ল তোমাৰ 9x স্কয়াৰ ওকে 36 টো এফালে আহিলে -36x 120 টো এফালে আহিলে মাইনাস কিমান হ'ব 10 12 120 9 12 108 গতিকে কিমান হ'ব ইয়াত হৈ গ'ল তোমাৰ 108 ইকুৱেল 0 আৰু ইয়াটো কি আছে এটা ইন্টাৰেষ্টিং প্যাটাৰ্ন আছে কি যে 9 ৰে এই গুটেকিটাকে হৰণ যায় 9 * 9 9 4 * 36 9 12 108 গতিকে কি লিখিব পাৰা x স্কয়াৰ মাইনাস 9 4 * 36 9 9 12 108 ঠিক আছে এটো গতিকে এটো আমি সলভ কৰিব লাগে 4 3 গুণ 12 আৰু 6 গুণ 12 ঠিক আছে গতিকে কি লিখিব পাৰা x স্কয়াৰ minus 6x plus 2x minus 12 equal 0 বাকি তো এফালে কইম হ'ব তো কিমান হ'ব x minus 6 কমন আহিব x minus 6 আৰু কি আহিব x plus 2 কমন আহিব x plus 2 কমন আহিব equal 0 তো ইয়াৰ পৰা কি পাবা x equal to 6 or x equal to -2 তো দেখা দেই কথা x equal to -2 হ'ব নোৱাৰে কাৰণ একক স্থানৰ অংকটো
আমি কি মাইনাছত নাপাও মানে হয় গতিকে সাইডত লিখিব পাৰা যে এটো গ্ৰহণযোগ্য নহয় not acceptable ঠিক আছে এটো গ্ৰহণযোগ্য নহয় গতিকে কি হ'ব x = আমাৰ 6 হ'ব এটাকে লিখিম আমি সংখ্যাটো উলিয়াব কি লাগে সংখ্যাটো কি গতিকে সংখ্যাটো কি এটাকে সংখ্যাটো কিমান হ'ব কিমান আছে 120 by x 120 by 6 plus 6 6 কিমান 6 দুগুণ 12 20 plus 6 ultimately কিমান 26 হয় গতিকে আৰু যদি ভালকে চোৱা এহে দুটা পূৰণ কৰি দিলে এহেতৰ গুণফল কিমান 12 6 দুগুণ 12 তো আশা কৰো এটো টিপটপ বুজি পাইছা সকে পিছৰ লাইছো তবা কোৱেশ্চন নম্বৰ 5 দুটা সংখ্যাৰ যোগফল 25 আৰু সিহঁতৰ ঘনৰ যোগফল 4825 সংখ্যা দুটা কি কি তো ফাৰ্স্ট এটা বস্তু চাবা ইয়াত কি কয় দুটা সংখ্যাৰ কথা কয় ফলাই আৰু দুটা সংখ্যা কেনেকৈ ৰিলেটেড হেতু কথা কয় তো প্ৰথমতে আমি এনেকুৱা কোৱেশ্চন এটা কৰোতে এটা সংখ্যা আমি ধৰি লম সেকেন্ড সংখ্যাটো আমি কি কৰিম যেটো ৰিলেচন দিব তাহাতৰ হেতুৰ পৰা লিয়াম ঠিক আছে গতিকে ইয়াত কি কৰিবা যে ধৰা হল এটা সংখ্যা x ঠিক আছে এটাকে আনটো সংখ্যা হ'ব আনটো সংখ্যা কিমান হ'ব 25 পৰা x আমি বাদ দি দিম 25 - x ঠিক আছে বুজি পাবা এটা ডাইৰেক্ট প্ৰশ্ন মতে যেটো প্ৰশ্নত কৈছে হেতু ডাইৰেক্ট মানে এড্ৰেছ কৰি দিও ন কি কৈছে সিহঁতৰ ঘনৰ যোগফল প্ৰথমটোৰ ঘন x³ সেকেন্ডটোৰ ঘন 25 - x হোল কিউব কিমান ওলাই 4825 ঠিক আছে গতিকে এতিয়া আমি এই যেটো হোল কিউবটো ভাঙি দিও কিমান হ'ব x³ + 25 cube minus thrice a square b no gotike a2 square into iman plus thrice ab square a2 into x plus no minus hobo minus x cube equal kiman 4825 আৰু ইয়াত ইন্টারেস্টিং পার্ট টু কি a যেটো x cube আছে হেতু কাট গুছি যাব গতিকে তোমালকে বেছি ভয় নকৰিবা বেছি বহুত স্টুডেন্টে কি কৰে কিউব আছে এতিয়াও নকৰো এনেকুৱা টাইপ হৈ যায় কাৰণ কিউব হলে কেনেকৈ কৰিম এটো শিকোৱাই নাই এনেকুৱা টাইপ হৈ যায় মানে গতিকে হেতু ইমান চিন্তা কৰিবলগীয়া নাই অকমান স্টেপটো আগবাঢ়ি গলে এইখিনি বস্তু অটোমেটিক এলিমিনেট হৈ যায় আৰু এটা কথা তোমালকে ধ্যান ৰাখিবা যেটো বস্তু তোমালক নাই বা যেটো বস্তু তোমালক শিকোৱা নাই মানে কিউবৰটো শিকোৱা নাই একদম ম্যাক্সিমাম কেছত কি হয় এনেকুৱা কোৱেশ্চন বিলাক কাট গুছিয়ে যায় মানে কেতিয়াবা থাকি যায় কেতিয়াবা দুই এটা কিবা কাৰণে কোন চেঞ্জ কৰিবলা কৰিবলগীয়া হয় কিন্তু যেটো বস্তু তোমালক নাই হেতু ইমান মানে নিদিয়ে মানে তেনেকুৱা কোৱেশ্চন হয় পিছত এলিমিনেট হৈ যাব বা কিবা এটা হ'ব মানে ঠিক আছে বাৰু এতিয়া ইয়াত এটা বস্তু যদি ভালকে মন কৰা বাকি কি দিলা 25 ইমান এই যেটো নাম্বাৰ আছে 4825 ইয়াৰ লাষ্টত কি আছে 25 আছে ঠিক আছে ইয়াৰ মিনিংটো কি যে ইয়া 25 এৰ হৰণ যায় আৰু ভালকে যদি চোৱা এই গুটেই গিটা 25 ৰ গুণিতক এটা কাম কৰো ইয়াৰ পৰা 25 এটা মই কমন লৈ লওঁ ঠিক আছে 25 টা কমন ললো ভিতৰত কিমান থাকিব 25 স্কয়াৰ মানে কিমান 625 ওকে মাইনাস ইয়াৰ পৰা 25 এটা লৈ আহিলো কিমান থাকিলে 25 থাকে 25 3 গুণ 75 x plus 25 to অটো আনিলে একোই নাই গতিকে 3x থাকিলে ইয়াত কিবা এটা মিস হৈছে সৰি এটো x স্কয়াৰ হ'ব কাৰণ thrice a square b plus thrice a b square minus b cube হয় এটো সৰি মানে থাকি গৈছিল বাৰু তো কত আছিল স্কয়াৰটো ইয়াত আছিল ন ওকে ইকুৱেল কিমান 4825 ক 25 ৰ মাল্টিপল হিচাপে নকৰো এক্সপ্ৰেছ থাক দিয়াছোন 4825 तो implies এফালে কি হ'ব এখিনি অ্যাৰেঞ্জ কৰি লিখো 3x square minus 75x plus 625 equal so 25 এর এক ডিভাইড হ'ব এটো ৰেখাটি কৰা ডিভাইড হ'ব হনে তো সাইডত মই কাট কুট কৰি পেলাম 4825 divided by কিমান 25 5 দি কৰিলে 5 5 গুণ 25 5 9 গুণ 45 তাৰ পিছত 3 থাকিলে 5 6 গুণ 30 গটিকে 5 5 গুণ আকৌ 25 তাপা আকৌ 5 দি কৰা 5 গুণ 5 তাৰ পিছত 5 14 5 19 5 18 90 5 19 95 আৰু 5 3 গুণ 15 গটিকে কি পাম 193 পাম গটিকে এফালে লিখো 193 নেক্সট স্টেপত কি কৰিম আমাৰ যেটো 3x স্কয়াৰ থাকিব নিজৰ জায়গাত 75x থাকিব
প্লাস 625 মাইনাস 193 এই দুটা যদি মাইনাস কৰে কিমান হ'ব 5 পৰা 3 গলে 2 থাকিব ওকে তাৰপা 2 আছে 9 আছে 9 এ 3 এ 12 গতিকে 5 পৰা 1 গলে থাকিব 432 ঠিক আছে ইয়াত চোৱা ইয়াত এই হক দুটা আৰু তোমাৰ এই যেটো কনস্ট্যান্ট আছে ইয়াতো এটা বস্তু আমি চাও 4 নি 7 7 2 9 মানে কি ইয়াকো 3 এ ডিভাইড যায় ইয়াকো যায় 3 এ ডিভাইড ইয়াকটো যায় আৰু ইয়াকটো অবিয়াসলি 3 টো যাবই 3 এ গতিকে কি হ'ব আৰু x টো আমি সৰু কৰিব পাৰো গতিকে আৰু অকন সৰু কৰি লওঁ কিমান হ'ব x স্কয়াৰ মাইনাস 3 25 3 গুণ 75 গতিকে 25 পাম প্লাস 3 14 42 আৰু 3 4 গুণ 12 কিমান পালো 144 পালো ঠিক আছে নেক্সট স্টেপত কি হ'ব x স্কয়াৰ লোৱা তাৰ পিছত 25 ওকে এটো আৰু 144 ন 144 ক যদি মানে ফ্যাক্টৰ হিচাপে লিখা কিমান প্ৰথমটো দেখা দেখি কথা 12 12 144 আৰু 12 ওচৰ আৰু কি নাম্বাৰ আছে ওচৰ হলে কোন সুবিধা হ'ব 9 12 9 16 তোমাৰ 144 আৰু 16 9 কিমান 25 গতিকে আমি কি লিখিম 9x লিখিম প্লাস 16x লিখিম সৰি মাইনাস এ লিখিম minus 16x plus 144 equal to 0 গতিকে ইয়াৰ পিছৰ স্টেপটোত কি হ'ব x minus 9 কমন আহিব প্লাস x সৰি প্লাস তো নহয় মানে ইনটু লিখিলো ন গতিকে প্লাস নহয় কি আহিব x minus 16 কি আহিব কমন আহিব x minus 16 কমন আহিব নে equal 0 x minus 16 কমন আহিব minus 1 से plus 16 ঠিক আছে হ'ব গতিকে আমি কি পালো आंसर তোমাৰ x equal to কি হ'ব 9 or কি পাম 16 পাম ঠিক আছে হয় ন হ'ব নহলে 16 হ'ব এতিয়া এটাকে আমি যদি এটা সংখ্যা আমি 9 বুলি লওঁ ইটো সংখ্যা কিমান হ'ব 25 পৰা 9 গলে 16 পাম আৰু হিটো সংখ্যা যদি ধৰা আৰু এটা সংখ্যা যদি 16 বুলি লওঁ এটো যদি 16 বুলি লোৱা 25 পৰা 16 মাইনাস কৰিলে কিমান 9 পাম তো ডাইৰেক্ট লিখিব পাৰা যে এটাকে সংখ্যা দুটা 9 আৰু 16 বা বেছি যদি মতলব কিবা লাগে তেতিয়াহলে বা 16 আৰু 9 এনেকৈ লিখিব পাৰা মানে ঠিক আছে নিজৰ কথা আৰু ইমান কেছ নাই তথাপিও এটো বা বুলি লিখি পেলাই মানে অল্টাৰনেট কি আমি দুইটা দেখাই দিছো ঠিক আছে গতিকে এটো হৈ গল আমাৰ উলিয়াবলগিয়া आंसर আশা কৰো এটো ধুনীয়াকৈ বুজি পাইছে চাগে যদি হয় কমেন্ট বক্সত জনাবা ভিডিওটো লাইক কৰি দিবা এটলিষ্ট ঠিক আছে পিছত ওলাইছো তবা নেক্সট কোৱেশ্চন নম্বৰ 6 এখন আয়তাকাৰ ক্ষেত্ৰৰ পৰিসীমা 88 মিটাৰ আৰু ইয়াৰ কালি 420 বৰ্গ মিটাৰ আয়তটোৰ দিক আৰু প্ৰস্থ উলিওৱা তো দেখাই কথা আমি কিবা এটা ধৰি লম ন তো দিকটো ধৰি ললো x মিটাৰ বুলি এতিয়া সব প্ৰস্থটো তুমি কাৰ লগত ৰিলেট কৰিবলৈ ইজি হ'ব পৰিসীমা নে কালি তো কালিৰ ফৰ্মুলাটো কি x মানে ধৰা দিক পূৰণ প্ৰস্থ গতিকে দুইটা পূৰণ কৰি পেলাই আমি কি পাম তোমাৰ কালি পাম আৰু পৰিসীমা ক্ষেত্ৰত কি 2 * l + b = মতলব লম্বা হৈ যায় ন গতিকে আমি কালিটো আমাৰ ধৰিলে বেছি ইজি হ'ব বা কালিৰ ৰেসপেক্টত আমি যদি লওঁ ন তেতিয়া আমাৰ বেছি ইজি হ'ব গতিকে দুইটা পূৰণ কৰি দিলে কিমান হয় 420 গতিকে এটা যদি x হয় আনটো কিমান হ'ব 420/x মিটাৰ ঠিক আছে এটো বুজি পাম হয় তাৰ পিছত আৰু কি দিয়া আছে পৰিসীমা কিমান তোমাৰ 88 মিটাৰ ঠিক আছে তো এটাকে পৰিসীমাৰ ডাইৰেক্ট ফৰ্মুলাটো যদি পাতি দিয়া কিমান হ'ব 2 * দিক মানে কিমান x plus 420/x এই গুটেটো পূৰণ সমান কিমান 88 ঠিক আছে এটা কাম কৰিবা এই যেটো 88 আমি লিখিছো ইয়াত একো ইউনিট নিদিবা কাৰণ এটো ইকুৱেচন হৈ গল ন তো ইকুৱেচনটো ইউনিট নিদিবা লাষ্টত লিখি দিলে হ'ব তো ইয়াত এই যেটো দুইটো পূৰণ আছে কিফালে আমি হৰণ কৰি দিম তাপা x * x কিমান x স্কয়াৰ plus 420/x দুইটো ইফালে হৰণ কৰি দিলে কিমান হ'ব 44 গতিকে আমি কি পাম x স্কয়াৰ এটো ইফালে গুছি গলে কিমান হ'ব 44 ৰ লগত x পূৰণ কৰি দিলে কিমান হ'ব 44x আৰু তাক মই এটো সাইডলৈ লৈম কিমান হ'ব -44x plus 420 = 0 এই স্টেপ বিলাক সোৱা মানে যদি কিবা ডাউট থাকে ন দৰকাৰ হলে কৈ দিবা মানে ঠিক আছে যদি কোনবা স্টেপ মানে বেছি কমপ্লেক্স নিচিনা লাগিছে বা বেছি মই শৰ্ট কৰি দিলো নিচিনা যদি লাগে তেতিয়া কৰিবা হেমতে আমি চেঞ্জ কৰি পেলাই নেক্সট ভিডিও কিটা আমি চেঞ্জ কৰি লব পাৰিম মানে বস্তুখিনি তোমালোকৰ ইজি হোৱাকে ঠিক আছে তো এটো বুজি পাবা বুলি ধৰি পেলাই এখিনি আগবাঢ়িছো দেই
তাৰ পিছত নেক্সট আহি গ'ল তোমাৰ 420 420 টোক তুমি ফেক্টৰাইজ কৰিব লাগে 420 তো কিমান হ'ব 4 দি যদি 40 দিয়ে কৰা কিমান হ'ব 40 দি কৰিলে যাব জানো 40 দি কৰিলে নাযায় তেতিয়া হলে আৰু কি দি কৰিব লাগিব 6 7 গুণ 42 এটো জানিবা ঠিক আছে একদম বেসিক এটা কৰিছো তাবা 20 দি কৰিলে 20 দি কৰিলে পাইম নহয় 20 0 বাকি 21 হ'ব নেকি 21 হ'ব নাই 2 গুণ 2 2 গুণ 4 21 আৰু কিবা প্লাস কৰিলে কি হ'ব সরাসরি আহিব ন ঠিক আছে আৰু কি ক'ব পাৰি এফালে পৰা লিখি যাও ঠিক আছে তো প্ৰথমটো ধৰা 1 আৰু 420 থাওক তাবা 2 দি কৰিলে 2 2 গুণ 4 2 20 ইমান না 2 10 3 দি কৰিলে 3 14 42 তাবা 4 দি কৰিলে 4 গুণ 4 4 5 গুণ 20 তাৰ পিছত মানে 4 গুণ 40 যোগ আৰু তাৰ পিছত 30 আৰু 14 ওলাই গ'ল 30 আৰু 14 কৰিলে ওলাব 30 আৰু 14 ঠিক আছে গতিকে x স্কয়াৰ মাইনাস 30 x minus 14x plus 42 420 equals 0 तो implies x minus কি হ'ব 30 কমন আহিব আৰু কি পাবা x minus 14 কমন আহিব ঠিক আছে মানে ফ্যাক্টৰ হিচাপে আহিব গতিকে কি পাম x equal to তোমাৰ 30 or x equal to কি পাবা 14 পাবা ঠিক আছে গতিকে আমি কি কৰিম ইয়াত দীঘল কোনটো আমি কি লৈছিলো আমি দিক x লৈছিলো না এই দুটা ভিতৰত দীঘল কোনটো 30 গতিকে কি হ'ব এটাকে লিখিবা এটাকে দিক কিমান 30 মিটাৰ কাৰণ তুমি যদি 14 টো লোৱা যেটো ছুটি হেতুটো প্ৰস্থ হ'ব ন এটাকে প্ৰস্থ কিমান 420 by 30 মিটাৰ তো 0 গ'ল 3 14 42 14 মিটাৰ ঠিক আছে তো আকৌ কৈছো দিকটো দীঘল হয় নাই দীঘল যেটো হেতু আমি দি হিচাপে লম আৰু যেটো ছুটি হেতু প্ৰস্থ হিচাপে লম ঠিক আছে তো আশা কৰো এই বস্তুটো তোমালোকে বুজি পাইছা চাগে আৰু বস্তুখিনি যদি হেল্পফুল হৈছে কমেন্ট বক্সত জনাবা ভিডিওটো লাইক কৰিবা এট লিষ্ট এটা কি হ'ব আমাৰ জানাই তোমালোকে কি হ'ব হয় নাই ভিডিওখিনি আৰু পুশ হ'ব লাগে মানে আগলে ঠিক আছে তেতিয়া আমি আৰু তোমালোকৰ কাৰণে হেল্পফুল বস্তু এনেকে আনি থাকিব পাৰিম সো ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং